এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Our villages are home to many hidden sporting talents. Some talents that are shining bright at the national and even international arena. For around 2 decades, Oil India Limited has been involving local youth and school children in organizing rural sporting events, making these young athletes capable to compete at district, state and national levels. Oil India Limited, a people's company. Building social assets is the cornerstone in all-round development of the region. That is why Oil India Limited invests heavily in developing rural infrastructure, already building over 2,500 kilometers of rural roads to improve basic communication. That apart, Oil has constructed many auditoriums, libraries, computer centers, upgraded rural hospitals, rural schools and higher education institutes, striving to be the catalyst in creating a better world. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছো তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত বহিছা আৰু ৰেডিঅ'ত ভলিউম বঢ়াই দিছা। আৰু এইখিনিতে সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছো অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠ লৈ আহিছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মৃদুলা কছাৰী বাইদেৱে। আজি বাইদেৱে বিশেষভাৱে পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠ আগবঢ়াব। পাঠটিৰ নাম পিঠাৰ মেল। আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যেই পিঠাৰ মেল নামৰ পাঠটি উলিয়াই ৰেডিঅ'ৰ কাষত বহি সাজু হৈছা। আৰু আমাৰ আজিৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষাবন্ধু শিক্ষা বান্ধৱীসকলে কোভিড প্ৰট'কল মানি ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰিছে আৰু ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনোৱাবলৈ সাজু হৈ আছে। ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটি তোমালোকে মন দি শুনিবা আৰু পাঠটিৰ শেষত বাইদেৱে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি। গতিকে মন দি শুনিবা। আৰু এতিয়া তোমালোকৰ বাবে পাঠ লৈ আহিছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মৃদুলা কছাৰী বাইদেৱে। নমস্কাৰ। অইল ইণ্ডিয়া লিমিটেডৰ সমূহ বিষয়ববীয়া, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড়ৰ সমূহ বিষয়ববীয়া তথা এবিটাৰ সমূহ বিষয়ববীয়াৰ লগতে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ বিষয়ববীয়া তথা আজি ৰেডিঅ' অনুষ্ঠানটি শুনিবৰ বাবে যিসকল অতি আগ্ৰহেৰে ৰৈ আছে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি মই পাঠ আগবঢ়াবলৈ লৈছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৪ৰ্থ পাঠটো। এই পাঠটি গ্ৰহণ কৰিবৰ বাবে হয়তো বিভিন্ন স্থানত অসমৰ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকল অতি আগ্ৰহেৰে বাট চাই আছে। হয়তো পঞ্চম শ্ৰেণীৰ লগত প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলো তেওঁলোকৰ লগত আহি হয়তো সহযোগ কৰিছে। যিহেতু বিদ্যালয় বন্ধ হৈ আছে, এটা সাধাৰণ কথা, তেওঁলোক হয়তো লগত আহি তেওঁলোকেও হয়তো লগ হৈ আছে। বহু সময় হয়তো তোমালোকে বাট চাই আছা, বাট চাই হয়তো পাঠ আৰম্ভ হোৱাৰ এই সময়খিনি আগলৈকে তোমালোকে হয়তো মেল মাৰি আছা।
নহয় জানো, কথা বতৰা বিভিন্ন ধৰণৰ খেলা ধূলাৰ মাজেৰে এই সময়খিনিৰ কাৰণে আগ্ৰহেৰে বাট চাই আছা। গতিকে ইমান সময় তোমালোকে অপেক্ষা কৰি থকা সকলোলৈকে মই পুনৰ মৰম যাচি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ পাঠদান। কিন্তু এইখিনিতে এটা কথা, যিসকল পঞ্চম শ্ৰেণীৰ তলৰ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যদি আছা, তেনেহ'লে তোমালোকে পাঠটো মই পাঠদান কৰাৰ সময়ত তোমালোকে আগ্ৰহেৰে শুনি থাকিবা। নতুবা তোমালোকে যদি তোমালোকৰ হাতত পেঞ্চিল, কাগজ আছে বা কলম আছে বা স্লেট আছে, তেনেহ'লে তাতে তোমালোকে খাই ভাল পোৱা যিকোনো এবিধ ফলৰ ছবি আঁকি থাকা, হ'ব? তেনেহ'লে মই এতিয়া আজি আমি মই আৰম্ভ কৰিবলৈ লৈছোঁ এটি কবিতা, এটা পদ্য সৰু। এই পদ্যটি যিগৰাকী কবি, সেই কবিগৰাকীৰ তোমালোকে বহুতো কবিতা তোমালোকে তলৰ শ্ৰেণীত পাই আহিছা। যেনে আমাৰ গাঁও তৃতীয় শ্ৰেণীত তোমালোকে পঢ়িছিলা, শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলিমুখত গধূলি গোপাল ফুলি আছে মনোহৰ। আকৌ পঢ়িছিলা তোমালোকে মোৰ দেশ কবিতাটো, সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। সেইজন মহান কবি অতুল চন্দ্ৰ হাজৰিকাদেৱৰ আন এটি কবিতা আজি পঞ্চম শ্ৰেণীৰ পাঠত আছে। সেই পাঠটিৰ শিৰোনাম, সেই কবিতাটিৰ শিৰোনাম হৈছে পিঠাৰ মেল। মই প্ৰথমে তোমালোকক কবিতাটি পাঠ কৰি শুনাচোন। অকণমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খোদা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছানে নাই? এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় কওঁ তেনে দুখ লগা কথা? সুতুলিয়ে দিলে মাত, ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই। খওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই, আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি। লুচি লাগে, বিস্কুট লাগে চাহ পানী, টপা টপ ৰসগোল্লা মুখত সোমাব পায়, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই। পিঠাৰেই ঘোৰ অপমান, তালৈ কোনে কৰে কাণ? এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাই টান। শুনিলানে পদ্যটি? এইটো এটা বৰ দীঘল পদ্য, জানানে? পদ্যটিয়ে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে তেখেতৰ শিশু সাহিত্য সম্ভাৰৰ ২য় খণ্ডত এই কবিতাটি আছে, এটা দীঘল কবিতা। কিন্তু তোমালোকৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ পাঠৰ উপযোগী কৰি এইটো সম্পাদনা কৰি এটা চুটি তাৰে এটা অংশ তোমালোকৰ পাঠ্যপুথিত দিছে। গতিকে তোমালোকে যদি পোৱা তেখেতৰ সেই গ্ৰন্থখন শিশু সাহিত্য সম্ভাৰৰ ২য় খণ্ডত দীঘলকৈ যিটো আছে, সেই গোটেই পদ্যটো পঢ়িবলৈ তোমালোকে চেষ্টা কৰিবা দেই। এতিয়া চোৱা, কবিতাটি মই অৰ্থৰে সৈতে তোমালোকক, যিবিলাক কবিতাটিত কঠিন শব্দ আছে, হয়তো তোমালোকে বুজাত কিছুমান শব্দ অসুবিধা পাইছা, মই সেই কঠিন শব্দবোৰৰ অৰ্থ তোমালোকক কৈ কবিতাটি বুজাত তোমালোকে বোধগম্য হোৱাকৈ মই কবিতাটো বুজাই দিছোঁ। চাই যোৱাচোন। আৰু যেতিয়া মই তোমালোকক শব্দৰ অৰ্থবিলাক কৈ যাম, তেতিয়া তোমালোকে বহীত লিখি যাবা। এতিয়া চোৱা, অকণমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকাৰ ৰাতি। ভৰালি কোঠা কি বাৰু? ভৰালি কোঠা মানে য'ত বস্তু সামৰি থোৱা হয়, বস্তুবিলাক য'ত গোটাই থোৱা হয়, সেই কোঠাটোক কোৱা হয় ভৰালি কোঠা। বস্তু সামৰি থোৱা কোঠাত ভৰালি কোঠা বুলি কয়। অকণমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি। বিহু মানেতো জানা, কিন্তু উৰুকাৰ ৰাতি মানে কি? উৰুকা মানে হৈছে বিহুৰ আগদিনা। বিহুৰ আগদিনাৰ ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। আকৌ এইটো পাচি কি হয়? পাচিটো কি জানানে? পাচিটো হৈছে বহল মুখৰ বাঁহৰ কাঠিৰে সজা। তাত আমি তোমালোকে সকাম নিকাম পাতিলে প্ৰসাদ, বুট, এইবিলাক বয় বস্তুবিলাক যে থয় দেখিছা নহয়? কেতিয়াবা শাক পাচলি কাটে, পাচি দেখিছা?
সেই শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলিক পাচি বুলি কয়। এই পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। প্ৰথমৰ পৰা চোৱাচোন, অকণমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকাৰ ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই মানে অকস্মাত হঠাতে, খোলা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছানে নাই? কি কৈছে? খোলা চাপৰীয়া পিঠাৰ নাম, চুঙা পিঠা, চুঙা এবিধ পিঠা, খোলা চাপৰীয়া এবিধ পিঠাৰ নাম। চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক বাই বুলি সম্বোধন কৰিছে। বাই বুলি সম্বোধন কৰি কি বুলি কৈছে? দেশৰ কথা দহৰ কথা শুনিছানে নাই? দেশত কি কৈছে মানুহে আমাৰ বিষয়ে, দহে কি কৈছে তুমি সেই বিষয়ে শুনিছানে? সেই বুলি কৈছে। বা কি ভাবিছে তুমি সেই বিষয়ে গম পাইছানে বাৰু? চুঙা পিঠাই খোলা চাপৰীয়াক কৈছে যে এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, আমাৰ এই দেশত আৰু আমি বেছি দিন জীয়াই নাথাকিম, সেই বুলি কৈছে। বৰ দুখেৰে কৈছে। তেতিয়া কথাখিনিতো বাকীকেইটা পিঠাই শুনি আছে, কাৰণ পিঠাত আটাইবোৰ পিঠা পাচিত আছিল। পাচিত মানে কি হয়, বিহুৰ অসমীয়া সমাজত পিঠা হৈছে এবিধ অন্যতম, অসমীয়া লঘু আহাৰৰ ভিতৰত পিঠা এবিধ অন্যতম আহাৰ হয়, লঘু আহাৰ। গতিকে এই পিঠা বিভিন্ন ধৰণৰ আছে। আমি ইয়াত কবিতাটোত কেইবিধমান পিঠাহে পাইছোঁ। চুঙা পিঠা, এতিয়ালৈকে আমি চুঙা পিঠা পাইছোঁ, খোলা চাপৰীয়া পিঠা পাইছোঁ। মই পাঠ কৰি যাওঁতে তোমালোকে শুনিছিলা সুতুলি পিঠাৰ নাম, ফেনী পিঠাৰ নাম, হয় নহয়? আৰু বহুতো পিঠা আছে, কবিতাটোত উল্লেখ নথকা অন্যান্য বহু পিঠা আছে। তোমালোকে খাই চাও সেইবিলাক, যেনে তিল পিঠা, তেল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা, সুতুলি পিঠা, নাৰিকল পিঠা, বৰ পিঠা, কল পিঠা, জেং পিঠা। শুনিছা নাই? এইবোৰ শুনিছা? বহু ধৰণৰ পিঠা আছে, বিভিন্ন ধৰণৰ পিঠা আছে। বিহুৰ সময়ত এইবোৰ খাই বৰ ভাল লাগে। বিহুৰ সময়ততো বনোৱা হয়েই, কিন্তু বেলেগ সময়ত পালেও সেইবিলাক খাই ভাল লাগে। এতিয়া উৰুকাৰ নিশা কি হয়, তিৰোতাসকলে, মহিলাসকলে উৰুকাৰ নিশা এই পিঠাবিলাক বনায় বিহুত খাবলৈ। আৰু এইবিলাক তৈয়াৰ কৰি পেলাই এদিনাখন কি কৰিছিলে, তৈয়াৰ কৰি তিৰোতাসকলে, কবিয়ে যিটো কথা কৈছে, তাত কি এটা পাচিত পিঠাবোৰ বনাই একেটা পাচিতে থৈ দিছিলে। চুঙা পিঠা, খোলা চাপৰীয়া, খুতুলি, ফেনী পিঠা গোটেইবোৰ একেলগে বনাই থৈ দিছিলে। থৈ দিয়াত কি হ'ল, গোটেই পিঠাবোৰ লগ হৈ সিহঁতি কথা পাতিছে। প্ৰথমে চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক বাই বুলি সম্বোধন কৰিছে। বাই বুলি সম্বোধন কৰি তেওঁ কৈছে, এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, আমি আৰু ইয়াত বেছি দিন জীয়াই থাকিব নাপাওঁ আৰু। তেতিয়া কথাবোৰতো বাকীকেইটা পিঠাই শুনি আছে। তেতিয়া সুতুলি পিঠাই মাত দিলে যে কিয় কওঁ তেনে দুখ লগা কথা, এনেকুৱা দুখ লগা কথা, আমি যে পৃথিৱীত আৰু বেছি দিন থাকিব নাপাম, সেই কথাষাৰ কিয় কৈছা ইমান দুখ লগাকৈ? সেই বুলি সুতুলিয়ে ক'লে। ফেনী পিঠাইতো শুনি আছে তেওঁলোকৰ কথা। গতিকে ফেনী পিঠাই তেতিয়া উত্তৰ দিলে, ফেন উলিয়াই কৈছে, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। চুঙা বোপাই সঁচা কথাই কৈছে, তেওঁ মিছা কথা কোৱা নাই। কথাবোৰ তেওঁ মনে মনে শুনিয়ে আছে ফেনী পিঠাই, আৰু চিন্তা কৰি আছে। যিহেতু চুঙা পিঠা অতি দূৰদৰ্শী, বহু দূৰলৈ কথাবিলাক ভাবি চাব পাৰে। আৰু ফেনী পিঠাইও কৈছে যে ফেনী পিঠাই কৈছে যে চুঙা পিঠাই মিছা কথা কোৱা নাই, কিয়নো আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি। অকণমানি মানে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কথা কৈছে। তেওঁলোকে আমাক চুঙা পিঠা ক'লে চিনি নাপায়, খোলা চাপৰীয়া পিঠা চিনি নাপায়, ফেনী পিঠা চিনি নাপায়, সুতুলি পিঠা চিনি নাপায়, আমাক চিনিয়ে নাপায় দেখোন। তেওঁলোকক কি লাগে? লুচি লাগে, বিস্কুট লাগে, চাহ পানী। তেওঁলোকক ফুলা একদম লুচি, ভাজি, বিস্কুট, বিভিন্ন ধৰণৰ বিস্কুট লাগে, চাহ পানী খাবলৈ লাগে। আজিকালিতো ল'ৰা ছোৱালীয়ে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে গাখীৰ খাবলৈ মন নকৰে, হয় নহয়? তোমালোকে খাই ভাল পোৱা? গাখীৰ ভাল লাগে নে চাহ ভাল লাগে? নিশ্চয় তোমালোকে বহুতেই গাখীৰ খোৱা যদিও বহুতে চাহ খাই ভাল পোৱা, হয় নহয়? কিছুমানে গাখীৰ খালেও কিছুমানে চাহ খাই ভাল পোৱা। ল'ৰা ছোৱালীবিলাকে কি কৰে আজিকালি? ফুলা লুচি লাগে, বিভিন্ন ধৰণৰ বিস্কুট লাগে, আৰু
চাহ পানী খাবলৈ বিচাৰে আৰু ৰসগোল্লা পালেতো আৰু টপাটপ ৰসগোল্লা মুখত সোমাব পায় লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চায় ফেনী পিঠাই কৈছে ফেনী পিঠাই কৈছে ৰসগোল্লা পালে একদম মুখত টপাটপ ভৰাব টপাটপ মানে এই যে ঘপৰাই শব্দটো আমি পাইছিলোঁ ঘপৰাই টপৰাই সেইবিলাক তাৰ অৰ্থটো হৈছে অকস্মাত তৎক্ষণাত টপাটপ মানে একদম লৰালৰিকৈ কৰা কাৰ্যক টপাটপ বুলি কয় টপাটপ ৰসগোল্লা মুখত সোমাব পায় লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চায় একদম মানে পিঠা বুলি ক'লে সিহঁতি খাবই মন নকৰে পিঠাত ঠেলা মাৰি দিয়ে বা নেচায়ে বা নুচুৱেই তেনেকুৱা ধৰণৰ গতিকে আমাক ঘিণ কৰে ঘিণ মানে কি ভাল নাপায় বা ভাল মানে ভাল পিঠাৰ প্ৰতি ভাল ভাৱ নাই আৰু যেনেকৈ ৰসগোল্লাটো খাবলৈ মন কৰে বিস্কুটটো খাবলৈ মন কৰে তেনেকৈ পিঠা বুলি ক'লে খাবলৈ মন নকৰে ভাল পিঠাটোৰ প্ৰতি ভাল ভাৱ নাই গতিকে কৈছে যে ফেনী পিঠাই আমাক ঘিণৰ চকুৰে চায় আমাক ঘিণ কৰে যেতিয়া আমাক ভাল নাপায় যেতিয়া আমাকতো অপমানেই কৰে হয় নহয় পিঠাৰী ঘোৰ অপমান তালৈ কোনে কৰে কাণ আমাক যে ইমান অপমান কৰে আমাক যে ভাল নাপায় আমাক যে নাখায় আমাক যে নিবিচাৰে আমাক যে আদৰ সাদৰ নকৰে এই কথালৈ কোনে কৰে কোনে কাণ দিয়ে কোনে মন দিয়ে সেইবুলি ফেনী পিঠাই কৈছে আকৌ কৈছে তেওঁ এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাই টান এনেকৈ যদি সদায় আমাক অপমান কৰে আমাক যদি কোনেও আদৰ সাদৰ নকৰে পূৰ্বপুৰুষসকলে যেনেকৈ আমাক আদৰ সাদৰ কৰিছিল বিহুৱে সংক্ৰান্তিয়ে উৎসৱে পাৰ্বণে বিয়াই সবাহে পিঠা বনাইছিল খাইছিল মানুহে কিন্তু আজিকালি দেখোন বিভিন্ন ধৰণৰ বস্তু ওলালে বিভিন্ন ধৰণৰ মিঠাই ওলালে গতিকে সেইবিলাকহে আজিকালি দেখোন বেছিকৈ ব্যৱহাৰ হয় ল'ৰা ছোৱালীও দেখোন সেইবিলাকহে বেছিকৈ বিচাৰে গতিকে আমাৰ দেখোন আদৰ সাদৰ নাইকিয়া হৈ গৈছে আৰু এনেধৰণে যদি আদৰ সাদৰ নাইকিয়া হয় এদিনটো আমি পৃথিৱীৰ পৰা নিশ্চয় নাইকিয়া হৈ যাম এনেকুৱা ধৰণে তেওঁ মানে ফেনী পিঠাই তেওঁৰ মন্তব্য চুঙা পিঠাৰ সমৰ্থনত তেওঁৰ মন্তব্য আগবঢ়াইছে গতিকে এই পিঠাৰ মেল পদ্ধতিত পাচিত বহি সকলোবোৰ পিঠাই যেতিয়া ইটোৱে সিটোক লগ পালে তেতিয়া তেওঁলোকে প্ৰত্যেকেই নিজৰ মনৰ কথাবোৰ পাতিছে আৰু যিটো আচলতে বৰ্তমান হৈ আছে সমাজত তাৰমানে আগৰ আমাৰ পূৰ্বপুৰুষসকলে যেনেদৰে পিঠাক আদৰ সাদৰ কৰিছিল যেনেদৰে পিঠা পনা খাইছিল যেনেদৰে বনাইছিল আজিৰ সমাজত উত্তৰ পুৰুষসকলে কি কৰিছে পিঠা পনাৰ প্ৰতি ইমান আদৰ সাদৰ নোহোৱা হৈ গৈছে কাৰণ বজাৰত বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োভৰ হৈছে বিভিন্ন ধৰণৰ বস্তু ওলাইছে তোমালোকে ইয়াততো কেইটামান বস্তুহে উল্লেখ আছে লুচি বিস্কুট চাহ পানী ৰসগোল্লা তাৰ বাহিৰেও বহুতো বস্তু আছে যেনে তোমালোকে খোৱাৰ চিপছ খোৱা কুৰকুৰি খোৱা হয় নহয় ম'ম' খোৱা চাওমিন খোৱা সেইবিলাক গোটেইবোৰ লিখিবলৈ হ'লে বৰ ডাঙৰ পদ্য হ'ব গতিকে ইমানবোৰ উল্লেখ কৰা নাই কবিয়ে কেইটামান দিছে এইখিনি কথাই এইটোকে বাকী মানে পিঠা পনাৰ প্ৰতি যে আগ্ৰহটো কমি গৈছে বা হেঁপাহটো নোহোৱা হৈ গৈছে বা আদৰ সাদৰটো নোহোৱা হৈ গৈছে সেই কথাটো বুজাইছে গতিকে ইয়াত কবিয়ে অতুল চন্দ্ৰ হাজৰিকাদেৱে ইমান সুন্দৰকৈ কবিতাটোত এই কথাখিনি বুজাইছে তোমালোকে নিশ্চয় পঢ়ি যাওঁতেই কথাখিনি বুজি পাইছা নহয় জানো এতিয়া তোমালোকে চোৱাচোন এই কবিতাটো পঢ়ি যিকেইটা মই ভৰালি কোঠা উৰুকা টপৰাই ঘপৰাই এইবিলাকৰ অৰ্থবিলাক যে কৈ গ'লোঁ ঘিণ মানে কি টপাটপ মানে কি এই শব্দবোৰৰ অৰ্থবোৰ নিশ্চয় তোমালোকে বহীত লিখি গৈছা এতিয়া এই শব্দবোৰৰ অৰ্থ বুজি তোমালোকে সেই শব্দবোৰেৰে একো একোটা বাক্য ৰচনা কৰিবা আৰু কৰি যেতিয়া স্কুল খুলিব তোমালোকে ছাৰ বাইদেউসকলক দেখুৱাবা আৰু যদি নিশ্চয় তোমালোকৰ অনলাইনৰ ক্লাছো হৈ আছে আৰু যদি তোমালোকে অনলাইনত তোমালোকৰ মোবাইল নাই বা কিবা নেটৱৰ্কৰ অসুবিধা তেতিয়াহ'লে তোমালোকে সেইখিনি যেতিয়া স্কুল খুলিব তেতিয়া তোমালোকৰ ছাৰ বাইদেউক দেখুৱাবা নতুবা ঘৰত যদি কোনোবা জনা মানুহ আছে তেনেহ'লে
বা দাদা বাইদেউ আছে, মা দেউতাই যদি চাই দিব পাৰে তেনেহ'লে তেওঁলোককো তোমালোকে দেখুৱাবা দেই। এতিয়া কবিতাটোত খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? খোলা চাপৰীয়া পিঠাক কোনে চুঙা পিঠাই কি বুলি সম্বোধন কৰিছিল? বাই বুলি সম্বোধন কৰিছিল, হয় নহয়? তাৰ পাছত কোৱাচোন, কি কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? বহুত পিঠাৰ নাম কৈছিলোঁ, কিন্তু কবিতাটোত কি কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল বুলি আমি কবিতাটোত পাইছিলোঁ। প্ৰথমৰ পৰা কোৱাচোন, কি পিঠা? চুঙা পিঠা। তাৰপাছত খোলা চাপৰীয়া পিঠা। তাৰপাছত সুতুলি পিঠা। তাৰপাছত কি পাইছিলোঁ আমি? ফেনী পিঠা। এই 4বিধ পিঠাৰ কথা আমি কবিতাটোত উল্লেখ পাইছিলোঁ। তাৰপাছত আৰু এটা কোৱা, অকণমানিয়ে পিঠা লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে? সৰু ল'ৰা ছোৱালীবিলাকে কি কি খাব বিচাৰে? লুচি, বিস্কুট, চাহপানী, ৰসগোল্লা, হয়নে? তাৰপাছত পাঠটোত আমি পিঠা 4বিধৰ বিষয়ে পালোঁ আৰু বহুতো অসমীয়া সমাজত প্ৰচলিত পিঠা আছে। সেই পিঠাবিলাক তোমালোকক মই ইতিমধ্যে পাঠ কৰি বুজাই যাওঁতে কৈ গৈছিলোঁ, তথাপিও আকৌ কওঁ যে আমাৰ সমাজত প্ৰচলিত আৰু বহুতো পিঠা আছে, যেনে নাৰিকল পিঠা, তিল পিঠা, ঘিলা পিঠা, বৰ পিঠা, টেকেলি পিঠা, পানী পিঠা, সুতুলি পিঠা, তাৰপাছত বৰ পিঠা ক'লোঁ নহয়, ক্ষীৰ পিঠা, তাল পিঠা, জেং পিঠা, এনেকুৱা বহুত আছে। লাৰু আছে তেনেকৈ, নাৰিকলৰ লাৰু, তাৰপাছত তিলৰ লাৰু, গমৰ লাৰু, এনেকুৱা ধৰণৰ বহু ধৰণৰ পিঠা আছে পকা মিঠৈও আছে, আমি পিঠাৰ পৰা বনাব পাৰোঁ তেনেকৈ। এতিয়া তোমালোকে যিমানবোৰ পিঠা যিমানবোৰ নাম ক'লোঁ সকলোবোৰ হয়তো খাই পোৱা নাই বা দেখাও নাই, কিন্তু কিছুমানতো তাৰেতো 2-এবিধ নিশ্চয় দেখিছা তোমালোকে। দেখিছা নাই বাৰু? নিশ্চয় দেখিছা। গতিকে দেখিছাই তোমালোকে, যি তোমালোকে দেখা আৰু খোৱা কিছুমান পিঠা তোমালোকে আঁকিবা, বহীত তোমালোকে আঁকিবা সেইবিলাক। আৰু লাৰু আঁকিবলৈ খুব সহজ, গোলকৈ আঁকিব লাগে। কিন্তু যদি নাৰিকলৰ লাৰু আঁকা, নাৰিকলৰ লাৰু নিচিনাকৈ ধুনীয়াকৈ কালাৰ কৰিবা সেইটো বগাই হ'ব, কিন্তু তথাপিতো তাত মানে কাম আছে কিছুমান কৰিব লাগিব, হয় নহয়? সৰু সৰুকৈ নাৰিকলৰ লাৰু তেনেকৈ আঁকিবা, তিলৰ লাৰু আঁকিবা। তেনেকুৱা ধৰণে তোমালোকে কি কি লাৰু খাইছা সেই দেখা আৰু খোৱা কিছুমান পিঠা আৰু লাৰু তেনেকৈ ছবিবিলাক আঁকিবা। আঁকি তলত নামটো লিখিবা, কিন্তু তলত নাম লিখিবা, সেইটো কি পিঠা বোলে। যদি তিল পিঠা আঁকা তেতিয়াহ'লে তলত ছবিটো আঁকিবা আৰু তলত তিল পিঠা বুলি নামটো লিখিবা। যদি ঘিলা পিঠা আঁকা তেতিয়াহ'লে সেইটো আঁকিবা আৰু পাৰিলে কালাৰ কৰিবা কালাৰ কৰিলেহে পিঠাটো ভালকৈ মানে ৰং দিলেহে তাৰ সৌন্দৰ্যটো ফুটি উঠিব বা আচল পিঠাৰ ৰূপটো জানিব পাৰিবা, দেখনীয়াৰ হ'ব। তেতিয়া সেই লাৰুটো ছবি আঁকিবা আৰু তলত তাৰ নামটো লিখি দিবা। কিন্তু অকল ছবি লিখিলে সেইখিনি বাৰু হ'ব, কিন্তু ভৱিষ্যতে তোমালোকে ডাঙৰ হৈ তোমালোকেওতো বনাব জানিব লাগিব নালাগে? লাগিব নহয় সেইবিলাক পিঠা। তেতিয়া বনাব জানিলেহে কোনোবাই খাবলৈ পাব ঘৰত, হয় নহয়? বা আলহী আহিলে দিব পাৰিবা। গতিকে সেই পিঠা তোমালোকে যিবোৰ দেখিছা, যিবোৰ খাইছা, সেই পিঠাবোৰ কেনেকৈ বনায়, কেনেকৈ প্ৰস্তুত কৰে সেই সম্পৰ্কেও জানিবলৈ চেষ্টা কৰিবা। ঘৰত নিশ্চয় তোমালোকৰ মা বা বাইদেউহঁতে বনায় বা খুৰী আইতা কোনোবাইতো বনায়, নহয় জানো? বা তোমালোকে যিয়েই বনায় ঘৰত তেওঁলোকক সেই পিঠাৰ প্ৰস্তুত প্ৰণালী সম্পৰ্কে সুধিবা আৰু যেতিয়া বনায় তেতিয়া ওচৰলৈ যাবা, চাবা, চাই তোমালোকে সেইখিনি শিকি ল'বা। শিকাৰ পিছত পাৰিলে বনাবলৈ চেষ্টা কৰিবা। প্ৰথমেতো বেয়া হ'বই, অলপমান নষ্ট হ'ব, একো নহয়, কিন্তু তথাপিতো তোমালোকে বনাবলৈ চেষ্টা কৰিবা। আৰু তাৰ পাছত কি কৰিবা, তোমালোকে বহী এখন লৈ লিখিবা তাৰ প্ৰস্তুত প্ৰণালী, পিঠাৰ প্ৰস্তুত প্ৰণালী বুলি কৈ তিলপিঠাৰ প্ৰস্তুত প্ৰণালী। একদম চাউলখিনি ধোৱাৰ পৰা, চাউল কেনেকৈ ধুব লাগে, তিয়াৰ পৰা, খুন্দাৰ পৰা, কেনেকৈ চালিব লাগে, কেনেকৈ টাৱাত বনাব লাগে,
কেনেকৈ মানে তিলখিনি দিব লাগে, কেনেকৈ মেৰিয়াব লাগে, গোটেই কথাখিনি শিকি লৈ বহী এখনত লিখি স্কুলৰ ছাৰ বাইদেউ দেখুৱাবা। যিটো খাইছা বা দেখিছা সেই পিঠাটো বা ঘৰত যিটো প্ৰস্তুত কৰিব জানে বা ওচৰ চুবুৰীয়া কোনোবাই যদি যি বনায় সেইটো শিকিবলৈ চেষ্টা কৰিবা। তেতিয়া আমাৰ অসমীয়া সমাজত প্ৰচলিত পিঠা পনাবোৰ কি হ'ব, আমি সেইবিলাক বনাবলৈ শিকিম। আলহী অতিথি আহিলে আমি যাচিব পাৰিম, তেওঁলোকক আপ্যায়ন কৰিব পাৰিম আৰু অসমীয়া সমাজত এই পিঠা পনাৰ আদৰ সাদৰো থাকিব। ঠিক তেনেকৈ লাড়ুবিলাকো শিকিবা। লাড়ু বনালে কেনেকৈ বনায় তাৰ প্ৰস্তুত প্ৰণালীটো লিখিবা। বহীত লিখি থ'লে কি হ'ব, তোমালোকে পাহৰি নোযোৱা। তেতিয়া ভৱিষ্যতে কেতিয়াবা ডাঙৰ হৈ যদি তোমালোকে বনাব বিচৰা বা এতিয়াও মানে আজি দেখিলা তুমি বোলে এমাহৰ পিছত বনালা বা এবছৰৰ পিছত বনালা বা 6 মাহৰ পিছত বনাব বিচাৰিছা, কেনেকৈ বনাই প্ৰস্তুত প্ৰণালীটো পাহৰি গ'লা। দেখিছিলা কিন্তু পাহৰি গ'লা। তেতিয়া বহীখন চাই ল'লে হেৰি কৰিব পাৰিবা, বনাব পাৰিবা, হয় নহয়? আৰু তুমিতো নিজেতো পাৰিবাই, কিন্তু আনকো তুমি ক'বও পাৰিবা। গতিকে আমি আমাৰ দৈনন্দিন জীৱনত আমি অকল খালেই নহ'ব, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰাকৈ আমি প্ৰস্তুত প্ৰণালী জানিব লাগিব, শিকিব লাগিব। আৰু বেছিকৈ যদি আমি বনাওঁ আমি বিক্ৰীও কৰিব পাৰিম। আমাৰ অৰ্থনৈতিকভাৱে আমি লাভৱানো হ'ব পাৰিম। গতিকে এইবিলাকৰ লগত বহুত কথা জড়িত হৈ আছে। তোমালোকে এইবিলাক সৰহকৈ কৰিলে তোমালোকে আৰ্থিকভাৱে স্বাৱলম্বীও হ'ব পাৰিবা। গতিকে বহুতখিনি কথা আছে আৰু কবিতাটোত আমি এতিয়া যে চুঙা পিঠাই কোৱা কথাখিনি তোমালোকে 4জন ল'ৰা ছোৱালী লগ কেইবাজনো পাৰিবা। পিঠা 4টাত 4জন ল'ৰা ছোৱালী খলা। আকৌ তিৰোতাসকলে হেৰি বনাই আছে, পিঠা বনাই পাচিত থৈ গৈছে, সেই তিৰোতাও 2গৰাকীমান হ'লা পিঠা বনোৱা। তেনেকৈ কৰি এখন নাটকৰ নিচিনাও কৰিব পাৰা। তোমালোকে চেষ্টা কৰিবাচোন। এতিয়া যিহেতু লকডাউনত তোমালোকে বহুতো ল'ৰা ছোৱালী একেলগ হৈ পাঠ গ্ৰহণ কৰিছাই, নহয় জানো? ৰেডিঅ' অনুষ্ঠানটো শুনিছা, তোমালোক লগ হৈ আছা। গতিকে তোমালোকে কি কৰিবা, কেইবাজনো লগ হৈ চেষ্টা কৰি চাবাচোন নাটকৰ দৰে কৰিবলৈ। তিৰোতাকেইগৰাকীক মানে পিঠা বনাই থাকিবা, তাৰপাছত পাচিত থৈ যাবা আৰু কি কৰিবা, চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক, চুঙা পিঠা কোনোবা চুঙা পিঠা হ'বা, চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক যি কৈছিলে সেইখিনি ক'বা। তাৰপিছত খোলা চাপৰীয়া পিঠা এজন হ'বা। তাৰপাছত সুতুলি পিঠা হ'বা। সুতুলি পিঠাই কি ক'ব লাগিব, সুতুলি পিঠা যিজনে হয় তেওঁ ক'ব লাগিব, কিয় কওঁ তেনে দুখ লগা কথা, কিয় কওঁ তেনে দুখ লগা কথা, এনেকৈ ক'ব লাগিব। যি চুঙা পিঠা হয় তেওঁ ক'ব লাগিব, খোলা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছানে নাই? এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, এনেকৈ ক'ব লাগিব। সেই কথাখিনি শুনি খোলা চাপৰীয়াই ক'ব লাগিব, কিয় কওঁ তেনে দুখ লগা কথা, এনেকৈ ক'ব লাগিব। তাৰপিছত সিহঁতৰ কথাখিনি শুনাৰ পিছত ফেনী পিঠাই ক'ব লাগিব, ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই, আজিকালি আৰু অকণমানিয়ে আমাক নাপায় চিনি, লুচি লাগে, বিস্কুট লাগে চাহ পানী, টপাটপ ৰসগোল্লা মুখত সোমাব পায়, লাড়ু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই, পিঠাৰী ঘূৰ অপমান তালৈ কোনে কৰে কাম, এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাই টান। এনেকৈ কৈ ফেনী পিঠাই নাটকখন সামৰিব। বুজি পাইছা? কৰিবা, ভাল লাগিব। গতিকে এতিয়া চোৱা, ইমান সুন্দৰ এটা কবিতা তোমালোকক যিজন কবিয়ে তোমালোকলৈ আগবঢ়ালে, কবিতাটোৰ একাংশ, সেই কবিজনৰ বিষয়ে বাৰু জানিবলৈ মন যোৱা নাইনে? তেখেতক আগতেও তোমালোকে পাইছা, তেখেতৰ কবিতা তল ক্লাছতো তোমালোকে পঢ়িছা, তথাপিতো তেখেতৰ চমু পৰিচয়টো মই অকণমান তোমালোকক কৈ দিছোঁ। তেখেতৰ জন্ম হৈছিল 1903 চনত আৰু মৃত্যু হৈছিল 1986 চনত। তেখেত এগৰাকী শিশু সাহিত্যিক আছিল। সেইকাৰণে ইমান সুন্দৰ কবিতাবোৰ চোৱাচোন তোমালোকলৈ উপহাৰ হিচাপে আগবঢ়াইছে। তেখেত গদ্য লিখকো আছিল আৰু এজন নাট্যকাৰো আছিল। তেখেতে 1953 চনৰ পৰা 56 চনলৈকে 1953 পৰা 56লৈকে তেওঁ একাদিক্ৰমে 3বাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হৈছিল, সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল আৰু 1959 চনত নগাঁও অধিৱেশনৰ সভাপতিত্বও তেখেতে কৰিছিল। তেখেতক সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল।
তেখেতে বঁটা বাহনো পাইছিল। 1971 চনত পদ্মশ্ৰী বঁটা পাইছিল আৰু 1967 চনত সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল। গতিকে এনে এজন মহান ব্যক্তি, এজন মহান সাহিত্যিকৰ বিষয়ে, জীৱনীৰ বিষয়ে তোমালোকে বহলাই তেখেতৰ জীৱনী পঢ়িবলৈ চেষ্টা কৰিবা, খুব ভাল লাগিব আৰু বহু কথা জানিব পাৰিবা তেখেতৰ সাহিত্য কাৰ্যৰ বিষয়ে, তেখেতৰ অৱদানৰ বিষয়ে, অসমীয়া সাহিত্যলৈ তেখেতৰ কি কি অৱদান আছে সেইখিনিও জানিব পাৰিবা। তাৰপিছত এতিয়া আমি চোৱাচোন কবিতাটিত যে আমি পাইছিলোঁ লাৰু আৰু পিঠাবোৰক খাই ঘৃণাৰ চকুৰে চাই। লাৰু আৰু পিঠাবোৰক, এই যে আৰু শব্দটো আমি আৰুবোৰ, আৰুবিলাক, আৰুজনী এনেকৈ কওঁ জানো? নকওঁ। এইবিলাকৰ আৰুজনী, আৰুটো এনেকৈতো নকওঁ। আৰুবিলাক, আৰুবোৰ এনেকৈও নকওঁ, হয় নহয়? আৰুৰে, আৰু দ্বাৰা এনেকৈও নকওঁ। এই কিছুমান শব্দত, যিবিলাক শব্দত কোনো পুৰুষ বচন বা বিভক্তিতে সিহঁত সলনি নহয়, সিহঁতৰ ৰূপটো সদায় একেই থাকে, তেনেকুৱা কিছুমান শব্দ হৈছে এতেকে। আৰুতো যেনেকৈ আৰুবোৰ, আৰুবিলাক নহয়, এতেকেবিলাক, এতেকেবোৰ এনেকৈ নহয়। এতেকেটো সদায় এতেকেই, যিহেতু সদায় যিহেতুৱেই, তাত কোনো পুৰুষ বচন বা বিভক্তিত ইহঁত কেতিয়াও সলনি নহয়, সদায় একে থাকে। তেনেকুৱা ধৰণৰ একে থকা শব্দবোৰ এতেকে, বা, নতুবা, নাইবা, অথবা, কিন্তু, অথচ, গতিকে, দেখোন, যিহেতু ক'লোঁ চাগে ন, এনেকুৱা ধৰণৰ শব্দবিলাক কেতিয়াও কোনো পুৰুষ বচন আৰু বিভক্তিতে সিহঁতৰ ৰূপ সলনি নহয়, সিহঁত সদায় একে থাকে। গতিকে এনেকুৱা ধৰণে যিবিলাক শব্দৰ ৰূপ কেতিয়াও কোনো পুৰুষ বচন আৰু বিভক্তিত সলনি নহয়, সেই শব্দবিলাকক অব্যয় শব্দ বুলি কোৱা হয়। তোমালোকক যদি মই কিছুমান অব্যয় শব্দ দি কওঁ, এতেকে, মনত ৰাখিবাচোন, এতেকে, গতিকে, নাইবা, মনত ৰাখি যোৱা, যিহেতু, দেখোন, কিন্তু, আৰু, বা, এইকেইটা অব্যয় শব্দ তোমালোকে ব্যৱহাৰ কৰি মই এটা এটা বাক্যত মাজত এটা খালী ঠাই ৰাখিম। তোমালোকে সেই খালী ঠাইত ইয়াৰে মই কৈ যোৱা কোনটো অব্যয় শব্দ তাৰ কাৰণে প্ৰযোজ্য হ'ব, কোনটো অব্যয় শব্দ দিলে বাক্যটোৰ অৰ্থ সম্পূৰ্ণ হ'ব, তোমালোকে ব্যৱহাৰ কৰি চোৱাচোন। যদি ভুল হয় বা নোৱাৰা মই ক'ম বাৰু। ৰমলা, খালী ঠাই, ৰহিমলা দুয়ো বাই ভনী। খালী ঠাইত আমি কি শব্দটো দিলে বাক্যটোৰ অৰ্থ সম্পূৰ্ণ হ'ব, অব্যয় শব্দ দিব লাগিব। ৰমলা ডেছ মানে খালী ঠাই, ৰহিমলা দুয়ো বাই ভনী। ৰমলা আৰু, ৰমলা আৰু ৰহিমলা দুয়ো বাই ভনী। ঠিক তেনেদৰে বিদ্যাই পৰম ধন, খালী ঠাই, মনোযোগেৰে পঢ়া শুনা কৰিব লাগে। খালী ঠাইত কি অব্যয় শব্দটো দিব লাগিব? গতিকে, বিদ্যাই পৰম ধন, গতিকে সেইটো অব্যয় শব্দ, গতিকে মনোযোগেৰে পঢ়া শুনা কৰিব লাগে। বুজি পাইছানে বাৰু? এটা ঘৰ, খালী ঠাই, এখন চকীৰ ছবি আঁকা। এটা ঘৰ বা এখন চকীৰ ছবি আঁকা, বাটো অব্যয় শব্দ। কাহিনী শুনিও, খালী ঠাই, ৰস পোৱা যায়। খালী ঠাইত কি হ'ব? দেখোন, কাহিনী শুনিও দেখোন ৰস পোৱা যায়। বুজি পাইছা কথাটো? কাহিনী শুনিও দেখোন, এই দেখোনবোৰ, দেখোনবিলাক, দেখোৰে এনেকুৱা ধৰণে আমি নকওঁ নহয়। গতিকে ইয়াৰ কোনো ৰূপ সলনি নহয়, পুৰুষ বচন বিভক্তিত দেখোন শব্দটোৰ কোনো ৰূপ সলনি নহয়, ই এটা অব্যয় শব্দ। গতিকে এইবিলাক হৈছে অব্যয় শব্দ। অব্যয় শব্দৰ বিষয়ে তোমালোকে ব্যাকৰণৰ কিতাপত বহলাই পাবা। আজি মই যিখিনি কথা তোমালোকক কৈছোঁ,
এই কথাখিনি তোমালোকে নিশ্চয় মনত বুজি পাইছা আৰু এই কথাখিনি আৰু ভাল ধৰণে তোমালোকে বহলাই বুজিবৰ বাবে আৰু অধিক জ্ঞান লাভ কৰিবৰ বাবে তোমালোকে আজি ঘৰত গৈ ব্যাকৰণৰ অব্যয় পাঠটো উলিয়াই ল'বা আৰু সেই পাঠটোত থকা অব্যয় যিখিনি আছে কথা সেইখিনি পঢ়ি তোমালোকে তাৰ প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইতিমধ্যে যিমানখিনি কথা আলোচনা কৰিলোঁ এইখিনি কথা যদি তোমালোকে বুজি পাইছা তেনেহ'লে নিশ্চয় তোমালোকে তোমালোকৰ পাঠ্যপুথিত থকা প্ৰশ্ন উত্তৰবিলাক কৰিবলৈ সমৰ্থ হ'বা গতিকে তোমালোকে ঘৰত গৈ পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পাছত তোমালোকে কবিতাটো আবৃত্তি কৰিবা আৰু এনেধৰণে এতিয়াতো স্কুল বন্ধ আছে তোমালোকে যেতিয়া লগৰ ল'ৰা ছোৱালীবিলাক লগ পোৱা সকলোৱে লগ হৈ পেলাই কবিতাটো আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা নিজেতো কৰিবাই আৰু কবিতাটোৰ যিটো মূল কাহিনীটো যেনেকৈ মই কৈ গৈছিলোঁ যে এদিনাখন তিৰোতাসকল অসমীয়া সমাজত পিঠাৰ পূৰ্বপুৰুষসকলে পিঠাক বৰ আদৰ সাদৰ কৰিছিল কিন্তু এতিয়া আমাৰ এই আদৰ সাদৰটো নোহোৱা হৈ গৈছে এতিয়া ইয়াৰ কথাখিনি তোমালোকে ক'বলৈ যাওঁতে ইয়াৰ প্ৰতিটো শাৰীয়ে যিখিনি কথা বুজাইছে সেই কথাখিনিকে কথা আকাৰে লিখি গ'লে মানে পদ্যটো কাহিনী আকাৰে কোৱা বা লিখা হ'ব মুখেৰে কৈ গ'লে কোৱা হ'ব আৰু লিখি গ'লে লিখা হ'ব গতিকে তোমালোকে এইটো কাহিনী আকাৰে লিখিলে কি হ'ব অকণমানিহঁতৰ ভৰলী কোঠাত তিৰোতাসকলে বিহুৰ উৰুকা ৰাতি পাচিত পিঠাবোৰ ভৰাই থৈছিল তৈয়াৰ কৰি পাচিত থৈছিল সকলো পিঠাই যেতিয়া লগ হ'ল তেতিয়া তেওঁলোকে লগ হৈ চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক তেওঁক সম্বোধন কৰি বাই বুলি সম্বোধন কৰি কৈছিল যে এই দেশৰ কথা দহৰ কথা তেওঁ শুনিছেনে নাই এই দেশত আৰু তেওঁলোক আৰু বেছি দিন জীয়াই থাকিবলৈ নাপাব সেইবুলি চুঙা পিঠাই কৈছিল তেতিয়া হুতুলি পিঠাই চুঙা পিঠাৰ কথা শুনি হুতুলি পিঠাই চুঙা পিঠাক ক'লে কিয় এনেধৰণৰ দুখ লগা কথাবিলাক তুমি কৈছা তেতিয়া ফেনী পিঠাই তেওঁলোকৰ কথা শুনি আছিল আৰু ফেনী পিঠাই ক'লে যে চুঙা পিঠাই মিছা কথা কোৱা নাই কিয়নো আজিকালি ল'ৰা ছোৱালীয়ে এই পিঠাবিলাক চিনিয়ে নাপায় তেওঁলোকক পিঠাৰ সলনি লুচি বিস্কুট চাহপানী ৰসগোল্লা এইবিলাকহে লাগে গতিকে লাড়ু পিঠাবিলাকক সকলোৱে তেওঁলোকে অৱহেলা কৰে ঘিণৰ চকুৰে চায় আৰু এনেধৰণে যদি তেওঁলোকে পিঠাবিলাকক অৱহেলা কৰে আমাৰ কাৰণে এই পিঠাবিলাকৰ কাৰণে এইটো বৰ অপমানসূচক কথা আৰু এই কথাবিলাকলৈ কোনেও কাণো নিদিয়ে গতিকে যদি এনেধৰণৰ হৈ থাকে তেনেহ'লে আমি আৰু বেছিদিন এই পৃথিৱীত জীয়াই থাকিবলৈ নাপাম বা আমাৰ জীয়াই থকাই টান হ'ব সেইবুলি ফেনী পিঠাই চুঙা পিঠাৰ সমৰ্থনত কথাখিনি কৈছিল বা তেওঁ মন্তব্য আগবঢ়াইছিল এই কথাটো পিঠাৰ মেল পদ্যটোৰ কাহিনীখিনি কোৱা বা কাহিনীটো তোমাৰ নিজৰ ভাষাৰে কোৱা বুলি ক'লে আমি এনেকৈ ক'ব লাগিব আৰু লিখা বুলি ক'লেও এইখিনি কথাকে আমি বহীত তেনেধৰণেই লিখিব লাগিব এতিয়া মই যেনেধৰণে ক'লোঁ বুজি পাইছা গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে কবিতাটো বুজি পালা মই তোমালোকক এতিয়া কেইটামান গৃহকৰ্ম দিওঁ তোমালোকে বহীত লিখি লোৱাচোন লিখা 1 নম্বৰ পিঠাৰ মেল পদ্যটিৰ কবিগৰাকীৰ নাম কি আকৌ কৈ দিছোঁ পিঠাৰ মেল পদ্যটিৰ কবিগৰাকীৰ নাম কি হৈছে 2 নম্বৰত লিখা পিঠাৰ মেল পদ্যটো কাহিনী আকাৰে লিখা 3 নম্বৰ বাক্য ৰচনা কৰা ক ঘপৰাই বন্ধনীৰ ভিতৰত ততালিকে বুলি লিখি থবা তাৰ অৰ্থটো ততালিকে মানে খৰখেদাকৈ অকস্মাতে আৰু খ তপৰাই মানেও একেই অৰ্থ ততালিকে অকস্মাতে তপৰাই ততালিকে বুলি লিখি থোৱা দুইটাৰে অৰ্থ একেই কিন্তু মই এটা তোমালোকক উদাহৰণ হিচাপে কৈ দিছোঁ ঘপৰাই ৰহিমক কিবা এটা প্ৰশ্ন সুধিলে ঘপৰাই উত্তৰ দিয়ে হয়নে নহয় তপৰাই
ভণ্টিয়ে টপৰাই মিঠাইটো খালে বা খাই পেলালে বা মৰ্টনটো টপৰাই খালে মই দিয়া মৰ্টনটো ভণ্টিয়ে টপৰাই খালে যিকোনো ধৰণৰ হ'ব পাৰে সেই টপৰাই আৰু ঘপৰাই ব্যৱহাৰটো মই তোমালোকক কৈছোঁ তোমালোকে এই দুটা তোমালোকৰ নিজা ধৰণে বাক্য সাজিবা তাৰপিছত 4 নম্বৰটো লিখা তুমি দেখা আৰু খোৱা দুবিধ তুমি দেখা আৰু খোৱা দুবিধ পিঠাৰ ছবি আঁকি তলত নামটো লিখা আকৌ কৈ দিছোঁ তুমি দেখা আৰু খোৱা দুবিধ পিঠাৰ ছবি আঁকি তলত নামটো লিখা হ'ল তোমালোকে এইকেইটা গৃহকৰ্ম কৰিবা ইয়াৰ পিছতে তোমালোকক যিহেতু অনুষ্ঠানটিৰ আৰম্ভণিতে কৈ দিছিল কেইটামান তোমালোকক কুইজৰ প্ৰশ্ন দিব বুলি লগতে মই কুইজৰ প্ৰশ্নকেইটাও কৈ গৈছোঁ তোমালোকে লিখি যোৱা আৰু তোমালোকক নিশ্চয় হোৱাটছএপ নাম্বাৰ দিছে তোমালোকে এইটো হোৱাটছএপ কৰি তোমালোকে উত্তৰবিলাক ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ প্ৰেৰণ কৰিবা দেই এতিয়া কুইজৰ প্ৰশ্নকেইটা লিখা বিহুৰ আগদিনাক কি বোলে বিহুৰ আগদিনাক কি বোলে মই তিনিটা অপশ্যন দিছোঁ প্ৰথম অপশ্যনটো লিখা উৰুকা দ্বিতীয় অপশ্যন দুমাহী তৃতীয় অপশ্যন গৰু বিহু হ'ল প্ৰথমটো উৰুকা দ্বিতীয়টো দুমাহী তৃতীয়টো গৰু বিহু 2 নম্বৰ কুইজৰ 2 নম্বৰ প্ৰশ্নটো লিখা পিঠাৰ মেল পদ্ধতিত তলৰ কোনবিধ পিঠাৰ নাম উল্লেখ নাই আকৌ কৈছোঁ পিঠাৰ মেল পদ্ধতিত তলৰ কোনবিধ পিঠাৰ নাম উল্লেখ নাই ক চুঙা পিঠা খ ফেনী পিঠা গ ঘিলা পিঠা আকৌ কৈ দিছোঁ ক চুঙা পিঠা খ ফেনী পিঠা গ ঘিলা পিঠা 3 নম্বৰ প্ৰশ্নটো কুইজৰ 3 নম্বৰ প্ৰশ্ন মই আজি বজাৰলৈ নাযাওঁ খৰ হ'ল নেকি বাৰু মই আজি বজাৰলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে হ'ল ইয়াত কোনটো অব্যয় পদ বাছি উলিওৱা মই অপশ্যনকেইটা কৈ দিছোঁ ক আজি খ যিহেতু গ কাইলৈ ক আজি খ যিহেতু গ কাইলৈ কুইজৰ প্ৰশ্নকেইটা আকৌ এবাৰ কৈ দিছোঁ 1 নম্বৰ বিহুৰ আগদিনা কি বোলে ক উৰুকা খ দুমাহী গ গৰু বিহু 2 নম্বৰ পিঠাৰ মেল পদ্ধতিত তলৰ কোনবিধ পিঠাৰ নাম উল্লেখ নাই ক চুঙা পিঠা খ ফেনী পিঠা গ ঘিলা পিঠা 3 নম্বৰ মই আজি বজাৰলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে ইয়াত কোনটো অব্যয় পদ বাছি উলিওৱা ক আজি খ যিহেতু গ কাইলৈ হৈছে ছাত্ৰ ছাত্ৰীসকল তেন্তে তোমালোকক মই যিকেইটা গৃহকৰ্ম দিছোঁ সেইকেইটা গৃহকৰ্ম তোমালোকে কবিতাটি বাৰে বাৰে পঢ়ি বুজি তোমালোকে সেইকেইটা কৰিবলৈ চেষ্টা কৰিবা আৰু কুইজৰ প্ৰশ্নকেইটা তোমালোকে কৰি তাৰ উত্তৰসমূহ ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ তোমালোকে প্ৰেৰণ কৰিবা নিশ্চয় তাৰ ফলাফল অহাকালিলৈ ৰেডিঅ' ব্ৰহ্মপুত্ৰই ঘোষণা কৰিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজিৰ
ৰেডিঅ' প্ৰশাসলী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ লৈ আহিলে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা শিক্ষাখণ্ডৰ বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মৃদুলা কছাৰী বাইদেৱে। আৰু আজি বাইদেৱে বিশেষভাৱে পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5 অৰ্থাৎ তোমালোকৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠ লৈ আহিল। আৰু পাঠৰ নাম কি আছিল? হয়, পাঠৰ নাম আছিল পিঠাৰ মেল। আৰু সেই পাঠটিৰ ওপৰত ভিত্তি কৰি বাইদেৱে কুইজৰ প্ৰশ্ন তোমালোকৰ বাবে আগবঢ়াইছে। আৰু কুইজৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিবা তোমালোকে জানাই, কিন্তু আমাৰ নতুনকৈ ৰেডিঅ' প্ৰশাসলী অনুষ্ঠানটি শুনিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলক কৈ দিছোঁ, প্ৰথমে এখন কাগজত ওপৰত লিখিবা, একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো। কি লিখিবা? আজিৰ তাৰিখটো। তাৰ পাছতেই তোমাৰ নাম লিখিবা, বিদ্যালয়ৰ নাম লিখিবা, তাৰপিছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা। প্ৰশ্ন লিখিব নালাগে, কেৱল উত্তৰটোহে লিখিলেই হ'ব আৰু কলমেৰে লিখিবা। আৰু তাৰ পাছত সেই কাগজখন ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰটো জানাই 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আশা কৰোঁ তোমালোকে আজিৰ দিনটোৰ ভিতৰতেই আমাৰ প্ৰশ্নৰ উত্তৰ দিবা। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' প্ৰশাসলী। এই ৰেডিঅ' প্ৰশাসলী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষাবন্ধু শিক্ষা বান্ধৱীসকলে ছাত্ৰ ছাত্ৰীসকলক কোভিড প্ৰট'কল মানি শুনাই আছে। আমি বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ালে, লগতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এতিয়া আপোনাৰ পৰা বিদায় মাগিম। তাৰ পাছতেই আমি শুক্ৰবাৰ দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি পাঠ লৈ আহিছিলোঁ, সেই পাঠৰ ওপৰত আমি যি কুইজৰ প্ৰশ্ন আগবঢ়াইছিলোঁ, সেয়া প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰিম। আমি বাইদেউ আপোনাক পুনৰবাৰ বহুত বহুত ধন্যবাদ জনালোঁ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা, শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলৰ তৰফৰ পৰাও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেষত যদি কিবা কয় অকণমান ছুটিকৈ। ধন্যবাদ জনাইছোঁ। ময়ো আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ আপোনালোকে এটা দূৰ দূৰণিলৈ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে আপোনালোকে ইমান সুন্দৰ পৰিকল্পনাৰে এনেধৰণে এটা কাৰ্যসূচী ৰেডিঅ' প্ৰশাসলী নামেৰে এটা কাৰ্যসূচী গ্ৰহণ কৰিছে, য'ত আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সহযোগিতাত আমি এনেদৰে আহি আপোনালোকৰ এই অনুষ্ঠানত আমিও সহযোগ কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আৰু সুখী হৈছোঁ আচলতে দূৰ দূৰণিলৈ যদিও স্কুল বন্ধ আছে, বিদ্যালয়সমূহ বন্ধ আছে, তথাপিতো ৰেডিঅ'ৰ যোগেদি দূৰ দূৰণিলৈ যে এই শিক্ষাৰ প্ৰসাৰ ঘটাবলৈ সক্ষম হৈছে, তাৰ বাবে মই অতিকৈ সুখী হৈছোঁ। আৰু আপোনালোকৰ এই প্ৰচেষ্টা সদায় অব্যাহত থাকক, আমিও সদায় আপোনালোকৰ লগত আছোঁ, তাকেই কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। হয় বাইদেউ, বহুত বহুত ধন্যবাদ। আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা, অভিভাৱকসকলৰ তৰফৰ পৰা, লগতে শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ ধন্যবাদ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে পাঠ কোনে লৈ আহিছিল? আজি তোমালোকৰ বাবে অসমীয়া বিষয়ৰ পিঠাৰ মেল নামৰ পাঠটি লৈ আহিছিল ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মৃদুলা কছাৰী বাইদেৱে। বাইদেউক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এয়া আমাৰ সমূহ শ্ৰোতাক পুনৰবাৰ জনাই দিব বিচাৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ৰেডিঅ' পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' প্ৰশাসলী। আৰু এতিয়া আমি ঘোষণা কৰিব লৈছোঁ, আমি 24 ছেপ্টেম্বৰ শুক্ৰবাৰ দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছিলোঁ ইংৰাজী বিষয়ৰ পাঠদান। আৰু পঞ্চম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠদান লৈ আহিছিলোঁ। আৰু সেই পাঠ তোমালোকৰ বাবে লৈ আহিছিল ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষাখণ্ডৰ ৰংচঙী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু দেৱজিৎ শইকীয়াৰ ছাৰে। আৰু ছাৰে সেই পাঠটিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াইছিল। আৰু তোমালোকে সেই কুইজৰ প্ৰশ্নৰ উত্তৰ আমালৈ প্ৰেৰণ কৰিছিলা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ কুইজৰ প্ৰশ্নৰ উত্তৰ প্ৰেৰণ কৰিছিল, তেখেতলোকৰ নাম এতিয়া আমি ঘোষণা কৰিম।
ধেমাজি নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ গোলাপী হাজং ধেমাজি নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ জ্যোতিকা হাজং চুক্ৰাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মনীষা হাজং নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ লক্ষ্মীদেৱী হাজং চুক্ৰাং আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ৰশ্মিৰেখা হাজং নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ মাইনা জ্যোতি হাজং নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ লাবণ্য হাজং কাকতি গাঁও প্ৰাথমিক বিদ্যালয়ৰ নেইনা লোহাৰ চাংমাই গৰিয়া LP স্কুলৰ ঋতু ঘাটুৱাৰ চাংমাই গৰিয়া প্ৰাথমিক বিদ্যালয়ৰ ৰচিকা ঘাটুৱাৰ চাংমাই গৰিয়া প্ৰাথমিক বিদ্যালয়ৰ ৰিম্পী দাস লেপেটকোটা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ নিমান নায়ক লেপেটকোটা প্ৰাথমিক বিদ্যালয়ৰ বিকি ৰবি দাস লেপেটকোটা প্ৰাথমিক বিদ্যালয়ৰ সন্ধ্যা ঘাটুৱাৰ ডিকম চেচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সাগৰ পাটৰ ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰণৱ খেৰিয়া ডিকম চেচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অভিনাশ মিৰ্ধা ডিকম চেচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ আলোক মুৰা ডিকম চেচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অমৰ ভূমিজ ডিকম চেচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ হৰি খেৰিয়া তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা লগতে ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া সময় হৈছে তোমালোকৰ পৰা বিদায় ল'বলৈ এইখিনিতে পুনৰবাৰ তোমালোকক জনাই দিওঁ আজি আমি পঞ্চম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলৰ বাবে পিঠাৰ মেল অসমীয়া পুথিখনৰ পিঠাৰ মেল নামৰ পাঠটি লৈ আহিছিলোঁ আৰু পাঠটি লৈ আহিছিল বৰবৰুৱা শিক্ষাখণ্ডৰ বকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু মৃদুলা কছাৰী বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অনুষ্ঠান ৰেডিঅ' প্ৰশাসনী A healthy mother and a healthy child are the foundation of a healthy society. To address their health concerns, Oil India Limited initiated Arogya, a program that has gathered awards and accolades. From medical care for expecting mothers to vaccination of newborns, for the last 8 years, this project has served more than 30,000 beneficiaries. Oil India Limited, a people's company. We are the fastest growing energy company. With a network of 1,157 kilometers of crude oil and natural gas pipeline rushing through 78 rivers. Opening new energy frontiers by tapping unconventional energy sources like wind and solar. With a belief and commitment to serve the nation, making us one powerful entity. With over 8,000 passionate employees, working hard in difficult terrain, pushing boundaries, transforming India's energy landscape. We stand ready with innovative prowess to write another history, fueling the nation and contributing to India's energy security. We are Oil India Limited. এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।